আজি আমি ইয়াতে কেণ্ডেল মাৰ্চ কৰাটোৰ কাৰণ হ'ল আজি আমাৰ ন্যায় লাগে। কাৰণ আজিৰ দিনটো আমি ইয়াতে কেণ্ডেল মাৰ্চৰ আজি আমি ইয়াতে পোহৰ কেণ্ডেল মাৰ্চতে শোভাযাত্ৰা আমি ইয়াতে আৰম্ভ কৰিছোঁ। কাৰণ আজি আমাৰ মাজতে কাৰোবাৰ ভনী, কাৰোবাৰ কইনা বা কাৰোবাৰ ঘৰৰ সদস্য এজন হেৰুৱাব লগা হ'ল। তাৰ নামটো হ'ল নামৃতা ইংটিপি। এতিয়া নামৃতা ইংটিপি 15 জুন তাৰিখৰ পৰা তেওঁ নিখোজ হৈ আছিল আৰু তাৰ পাছতে তেওঁৰ মৃত্যুদেহখন যে নগৰ ৰাজপথত পোৱা গৈছে। আৰু তাৰ পাছতে তেওঁলোকৰ পৰিয়ালে যে চিনাক্ত কৰিবলৈ যে থানালৈ যায় আৰু যোৱাৰ পাছত যে তেওঁলোকৰ পৰিয়ালে তাতে নিশ্চিত কৰে যে সেই কইনাটিৰ হাতৰ যোনটো সূতা আৰু আঙুঠিৰ চিহ্ন চাই কিনে তেওঁ নিজৰ কইনা বুলি ভাবিছে। কিন্তু তাৰ পাছতে তেওঁ সেই মৃত্যুদেহখনো ঘৰলৈ আনিব নাপালে আৰু তেওঁৰ ছোৱালী মৃত্যুদেহখনো তেওঁ চাবলৈ নাপালে। এতিয়া ইয়াতে কথাটো হ'ল যে ইয়াতে ৰহাৰ আন এটা পৰিয়ালে তাতে নিজৰ নিৰুদ্দেশ হৈ থকা কইনাটিৰ মৃত্যুৰে ভাবি তেওঁ লৈ যোৱাৰ পাছতে সেই মৃত্যুদেহখনৰ সৎকাৰ কৰি দিয়া বুলি তাতে কোৱা হৈছে। এতিয়া ইয়াতে সন্দেহজনক কথাটো হ'ল যে যোনটো মৃত্যুদেহখন আমি ছ'চিয়েল মিডিয়াত আমি দেখি পাইছোঁ বা আমি সকলোৱে তাত দেখি পাইছোঁ, কিন্তু সেই মৃত্যুদেহখন যে পুৰা ভালকৈ চিনাক্ত কৰিব পাৰে, যে একেবাৰে যে ডেড বডিখন যে চিনাক্ত কৰিব নোৱাৰে বা একেবাৰে গেলি পচি গৈছে এনেকুৱা নহয়। ডেড বডিখন ভালদৰে এইটো চিনাক্ত কৰিব পাৰে। আৰু ইয়াতে মই ক'বলৈ খোজো যে যিমান সেই নামৃতাৰ হত্যাকাৰীৰ যিমান অপৰাধ কৰিছে, সিমানে মই ক'ম যে পিংকি দাসৰ পৰিয়ালে সিমানে অপৰাধ কৰিছে বুলি মই ইয়াতে দাবী কৰিছোঁ। আৰু আজিৰ দিনটোত আমি এইটো দাবী কৰিছোঁ যে সেই হত্যাকাৰীয়ে কঠোৰভাৱে শাস্তি পায় আৰু তেখেতক ফাঁচীৰ বাবে আমি দাবীৰ উত্থাপন আমি কৰিছোঁ। আৰু চৰকাৰ এতিয়া চলি থকা চৰকাৰ আৰু লগতে আমাৰ ইয়াৰ কাৰ্বি আংলঙৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাং ছাৰকো মই ইয়াতে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে সেই দোষীক শাস্তি দিব লাগে আৰু লগতে তেওঁক ফাঁচীৰ ব্যৱস্থাও তাতে কৰিব লাগে, যাতে আমাৰ কাৰ্বি আংলঙত আৰু বাৰে এনেকুৱা ঘটনা সংঘটিত নহয়। কাৰণ এতিয়া যে বেটি বাচাও বেটি পঢ়াও বুলি এটা আঁচনি, এইটো ভাৰত চৰকাৰৰ যে এটা উল্লেখযোগ্য এটা পদক্ষেপ, যাৰ মূল্য হৈছে যে সন্তানৰ শিক্ষা আৰু সন্তানৰ সুৰক্ষা। এতিয়া আমি এটা ক'বলৈ গ'লে যে ইয়াতে সন্তানৰ শিক্ষা আৰু সুৰক্ষা ইয়াতে ক'ত দেখি পাইছে এতিয়া চৰকাৰৰ, মই যে ক'ব খোজো। কাৰণ আমাৰ ডিফু কাৰ্বি আংলঙত ইয়াত যিমানখিনি ঘটনা সংঘটিত হৈছে যে তেওঁলোকে য'ত থাকিছে ল'ৰা ছোৱালীবোৰ তাতে সুবিধা নথকাৰ বাবে তেওঁলোকে আনৰ ঘৰত থাকিবলগীয়া হৈছে, বা অসুবিধাবোৰ হ'ল যে তেওঁলোকে থকা ঠাইত স্কুল ঘৰ থকাৰ উপৰিও তাতে শিক্ষক শিক্ষয়িত্ৰীবোৰ নোযোৱা আৰু লগতে যে ৰাস্তা ঘাট বেয়া হোৱাৰ বাবে তেওঁলোকে বিদ্যালয় যাব নোৱাৰা অৱস্থা হৈছে। সেইবাবে তেওঁলোকে আনৰ ঘৰত থাকিবলগীয়া হৈছে, কিন্তু থকাৰ পাছত তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে বা বলৎকাৰৰ বলি হ'বলগীয়া হৈছে। এতিয়া যদি আমি ক'বলৈ যাওঁ, এতিয়া সুমিলা ৰংহাংপি কেছটো যদি আমি ইয়াতে চাবলৈ গ'লে যে এইটো এটা বহুত ভয়ানক বুলি আমি ক'ম। আৰু এতিয়া ন্যায় পাইছে নে? এইটো ন্যায় পোৱা নাই। কাৰণ সুমিলা ৰংহাংপিৰ ভুল কি আছিল? তেওঁ যে পঢ়াৰ বাবে তেওঁ আনৰ ঘৰত থাকিবলগীয়া হৈছে, কিন্তু তাৰ ওপৰত তেওঁলোকে কি কৰিছে? অত্যাচাৰ কৰিছে, বলাৎকাৰ কৰিছে আৰু তেওঁৰ দেশখনক যে অগ্নি সংযোগ কৰি তেওঁক হত্যা কৰা হৈছে। কিন্তু এতিয়া ন্যায় কিয় পোৱা নাই? ন্যায় পোৱা নাই কথাটো হ'ল যে এতিয়া চৰকাৰে এতিয়া ওলাই আহক, তেওঁলোকে ওলাই আহি এটা মাত দিয়ক, আৰু মাত দিয়াৰ পাছত তেওঁলোকে কৰিব লগা কামবোৰ কৰিব লাগে, আৰু যাতে দুখীয়া শাস্তি পায় আৰু ফাঁচীৰ বাবে তেওঁলোকে এটা দাবী কৰিব লাগে বুলি এইভাবে আজি আমি ইয়াতে এটা মাত দিছোঁ। আৰু যদি চৰকাৰবোৰে যদি আমাক ন্যায় দিব নোৱাৰে, বা ইয়াতে পুলিচবোৰ অসমৰ আৰক্ষীবোৰে যে আমি ন্যায় দিব নোৱাৰে, এনেকুৱা চৰকাৰক আমি ইয়াতে নিন্দা কৰিছোঁ বুলি আমি ক'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।